চব ভাল খবৰ দিয়ে, এই বস্তুটোৱে ভাল খবৰ দিয়ে, হয়নে? মানুহৰ ঘৰত সুখ শান্তি এই বস্তুটোৱে আনে। এইটো যদি আপোনালোকৰ হাতত নাথাকে কেতিয়াও ঘৰখনত সুখ নাহে, অশান্তিৰ সৃষ্টি হয়নে নহয়? যদি হয় এটা লাইক কৰিব, যদি নহয় কমেণ্ট কৰি দিব, হয়নে? এইটো চবচে দৰকাৰী। এইটো থকা মানে আপোনালোকৰ হাতত ঘৰত সকলোবোৰ বস্তু, পাকঘৰৰ বস্তু সকলো বস্তুৱে পাকঘৰত থাকিব। ৰান্ধনীয়ে পাকঘৰত সোমাই ৰান্ধিবৰ কাৰণে ভাল পাব। এই বস্তুটো যদি ঘৰত নাথাকে, পাকঘৰত খালী, চবপিনে খালী, ঘৰখনত অশান্তি, তাৰ বাহিৰে একো নাই। এইটো বহুত দৰকাৰী। আমাৰ নিচিনা মানুহৰ কাৰণে বহুত দৰকাৰী। যাৰ আছে সিহঁতৰ ইমান চিন্তা নাই দিয়কচোন, হয়নে নহয়? কিন্তু আমাৰ নিচিনা সৰু সুৰা মানুহৰ কাৰণে বহুত কষ্টদায়ক। সেইটো বহুত দৰকাৰী। একদম মোৰ 2 চাইডে দাঁতৰ বিষ হৈ একদিনৰ ডক্তৰক নেদেখালৈ, কি খালোঁ, মৌ খালোঁ, কি খালোঁ, হালধি সোমাই থলোঁ দাঁতত, হালধি সোমাই থলোঁ। তাৰপিছত আৰু কি লং খাই মুখৰ অৱস্থা নোহোৱা হৈ গৈছে। তাৰপিছত কি খালোঁ, মধুৰিআমৰ পাত, ডক্তৰক দেখাবৰ কাৰণে এক টকা এটা নহ'ল, গম পায়নে? ডক্তৰক দেখাবই এতিয়াও দেখাৱা নাই। তাৰপিছত এইখিনি জেগা মোৰ এতিয়াও বিষাই থাকে, এতিয়ালৈও বিষাই থাকে। এইটো আজিৰ ভিডিঅ', ছেপ্টেম্বৰৰ আজি কিমান তাৰিখ, 10 তাৰিখ চাগে। এতিয়ালৈ এনেকুৱা বিষাই থাকে। কোনোবা দিনা বেলেগ বেমাৰ নহ'লেই হয়, ভগৱানে নকৰক বেলেগ বেমাৰ যাতে নহয়, হয়নে নহয়? হ'ব নালাগে। কেঁচা হালধি বটি ৰাতি শোৱাৰ টাইমত দি থওঁ, পায় একদিনে ডক্তৰক নেদেখালোঁ। বিষৰ টেবলেট 2-4টামান আনি খাইছোঁ দেই। বাকী আৰু মধুৰিআম পাত খালোঁ, আৰু এটা বস্তু খাইছোঁ, কিবা শুকলতি পাত নেকি, আলুৰ লগত ভাজি খাইছোঁ, সেয়াও অকণমান কমিছে। কিন্তু একদিনো মানে গাত ফুলি একেবাৰে গাহৰি হেন হৈ আছিল, মুখখন। ডক্তৰক দেখাবৰ কাৰণে পইচা নহয়, তথাপি আছোঁ আৰু। ঈশ্বৰে নকৰক ডাঙৰ বেমাৰ নিদিয়ক, সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আপোনালোকেও প্ৰাৰ্থনা কৰিব। যত্ন ল'লোঁ। কেঁচা হালধি 1 কেজি কিনি আনি সেনেকৈ 3-4 দিনমান সেনেকৈ দি ৰাখিলোঁ। বাপৰে বাপ। আৰু মধুৰিআম পাত আৰু এইটো কি লং খাই একদম মুখখন 2 মাহমান মুখৰ ৰুচি নোহোৱা হৈ গৈছে, মুখখন একদম কিবা হৈ গৈছে, ভাত আঞ্জা খোৱাত নাপা হৈ গৈছে, এনে অৱস্থা হৈছে। এতিয়া যাওঁ, গেছটো কি গুণাগুণ হয় সেইবোৰ তাত লৈ যাওঁ, কি গুণাগুণ হয়, কি ফল পাওঁ, কি ৰিজাল্ট পাওঁ, গৈ আহোঁ। ল'ৰা ফোন কৰিব আকৌ, আনিলি না? ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি থৈ যাব আপোনালোকে, ভাল লাগিব। ভিডিঅ' বনোৱা ভিডিঅ' এটা বনোৱা বহুত টাইম লাগে। তাতে যদি মাজে বেয়া সোমাইছে সেইবিলাক আৰু কাটা কুটা কৰা দিনটোৱে যায়, বাদে দিব লাগিব আৰু মই ভিডিঅ' বনোৱা। ভিডিঅ'টো যেনেকুৱা হৈছে আপোনালোকে চাব দেই, ভাল লাগে। এটা লাইক কৰি থৈ যাব, ঠিক আছে? এইটোৰ অবিহনে ঘৰ নচলে, গতিকে গৈ চাওঁ। চেণ্ডেলযোৰো ছিঙিছে, চেণ্ডেলযোৰো মানে ঠিক কৰিব লাগিব। মুচিতাত ঘৰত পিন্ধা চেণ্ডেল মাখাও ছিঙিছে, গতিকে কি কৰোঁ, গৈ চাওঁ। কোনফালে মিলাব পাৰোঁ মিলাই চাওঁ, যিফালে মিলে সিফালে মিলিব, কৰি মেলি গুচি আহিম। দেৰিয়ে হয়, 12টা, 12:30, 1টাই বাজি নাপায়। যাওঁ, ভিডিঅ'টো কেনেকুৱা লাগে এটা লাইক কৰি থৈ যাব, ভাল লাগিব। এতিয়া সামৰণি মাৰোঁ, বাই। এইটো নহ'লে একো কাম নহয় দেই, কমেণ্ট কৰিব, হয়নে নহয়, সঁচা নে মিছা।